হয় সকলোকে সদস্য ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা জহাৰ নিবেদিছোঁ আৰু আমি আজি হাপেকাটি প্ৰেছ ক্লাবত আমি এক সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেল যোগেদি আমি বিশেষ চাওতাল ছাত্ৰ সন্থাক যিহেতুকে আগন্তুক আমাৰ 29-30 তাৰিখে যি কলাকাটা হাই ছেকেণ্ডাৰী ফিল্ডত চাওতাল মাঝি মণ্ডলৰ উদ্যোগত আৰু মহিলা সমিতি চাওতাল মহিলা সমিতি আৰু চাওতাল উন্নয়ন সন্থা আৰু সহযোগী হিচাপে চাওতাল ছাত্ৰ সন্থাক তেখেতসকলে লৈছিলে আৰু এই অনুষ্ঠানত যিহেতুকে আমাৰ চাওতাল ছাত্ৰ সন্থাৰ কোনো অনুমতিবিহীন আৰু আমাৰ কোনো তেখেতসকলে ৰায় পৰামৰ্শ নোলোৱাকৈ আমাক তেখেতসকলে সহযোগী হিচাপে লৈছিলে আৰু এই সহযোগীতে তেখেতসকলে কিছু আমাৰ বিনা অনুমতিত তেখেতসকলে আমাৰ কিছুমান বিসম্বাদী নেতাক তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে আৰু সেই ক্ষেত্ৰত আমাক সহযোগী লৈ তেখেতসকলে যি চৰম প্ৰতাৰণা কৰিলে এই ক্ষেত্ৰত আমি আজি এই সংবাদমেলা পাতিছোঁ আৰু এই সংবাদমেলাৰ যোগেদি আমি এটাই কথা স্পষ্ট কৰিব বিচাৰোঁ যিহেতুকে আমাক তেখেতসকলে সহযোগী লৈ আমাৰ কোনো আমাৰ অনুমতিবিহীনকৈ তেখেতসকলে যি আমাক জনমানসত যি হেও প্ৰতিপন্ন কৰিছে এই ক্ষেত্ৰত আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু চাওতাল ছাত্ৰ সন্থাক যি চৰমভাৱে অপমানিত কৰিলে এই খাতিৰত আমি তেখেতসকলে আমাৰ অনুমতিবিহীনভাৱে যিহেতুকে আমাৰ গোটেই কাৰ্যকলাপখিনি আমাৰ নাম অন্তৰ্ভুক্ত কৰিছিলে কিন্তু আজি আনুষ্ঠানিকভাৱে আমি চৰাইদেউবাসী চাওতাল ৰাইজক অৱগত কৰিব বিচাৰোঁ বা অসমবাসী চাওতাল ৰাইজক অৱগত কৰিব বিচাৰোঁ যে এই ক্ষেত্ৰত চাওতাল ছাত্ৰ সন্থা আমি তেখেতসকলক যি সহযোগিতা সম্পূৰ্ণভাৱে উঠাই লৈছোঁ আৰু অনাগত দিনত যদি এই ক্ষেত্ৰত কিবা যদি বাধা বিঘিনি বা কিবা অপ্ৰীতিকৰ ঘটনা হয় ইয়াত কিন্তু চাওতাল ছাত্ৰ সন্থাৰ কোনো জগৰীয়া নহয় আৰু এই চলতে মই আৰু এষাৰ আজিৰ সংবাদমেলতে এষাৰ কথা কৈ থওঁ যে তেখেতসকলে যি চাওতাল বিৰোধী নেতা যিহেতুকে চাওতালসকলক অসম চৰকাৰে যিহেতুকে আমাৰ চাওতাল লিপিক অলচিকিক অনুমোদন জনাইছে আৰু সেই অনুমোদন জনোৱা ৰিমান চৰেণৰ গ্ৰুপে আৰু তেখেতসকলৰ ছত্ৰছায়াত থকা চাওতাল সাহিত্য সভাই যিহেতুকে এই গোটেই ক্ষেত্ৰত আপোচ কৰিছে আৰু তেখেতসকলে এই ক্ষেত্ৰত মনে মনে তেখেতসকলক সহযোগী প্ৰদান কৰা এজন নেতাক আমাৰ মাঝি মণ্ডলে যিহেতুকে চৰাইদেউত নিমন্ত্ৰণ জনাইছে এই ক্ষেত্ৰত আমি সেই নেতাজনৰ বিৰোধিতা কৰিছোঁ আৰু মাঝি মণ্ডলক এই কাৰ্যকলাপক আমি গৰিহণা দিছোঁ ইয়াৰ লগে লগে আমি চৰাইদেউবাসী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে আপোনালোকৰ কষ্টৰ গাঁঠিৰ ধন যাতে নিজৰ কলা কৃষ্টি নিজৰ সংস্কৃতি নিজৰ ভাষা আৰু নিজৰ মানে লিপিৰ বিৰুদ্ধে এক অনুষ্ঠানত আপোনালোকে আপোনালোকৰ গাঁঠিৰ ধন ব্যয় নকৰিব আৰু এনে এক অনুষ্ঠানক আপোনালোকে সহযোগ নকৰিব বুলি আমি সদৌ চাওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে আজিৰ এই সংবাদমেল যোগেদি আহ্বান জনাইছোঁ মূল বিষয়টো কি আছিলে মূল বিষয়টো কিয় আপোনালোকে প্ৰতিবাদ কৰিছে হয় মূল বিষয়টো হ'ল যিহেতুকে তেখেতসকলে আমাৰ বিনা অনুমতিত তেখেতসকলে আমাক চাওতাল ছাত্ৰ সন্থাক সহযোগী অন্তৰ্ভুক্ত কৰিলে আৰু আমাৰ যি চাওতাল ছাত্ৰ সন্থাৰ দুটা ফৈদ আছে এটা ফৈদ হ'ল মিণ্টু হেমব্ৰমগুৰ যিটো চাৰণা চাওতাল আমি অলচিকি সমৰ্থনকাৰী আৰু এটা ফৈদ হ'ল যিটো ৰিমান চৰেণৰ গ্ৰুপ যোনটো নেকি তেখেতসকল ৰোমান লিপি ফৈদৰ গ্ৰুপ তো আমি চাওতালসকলৰ নিজস্ব ভাষা সংস্কৃতি আছে আৰু এই ভাষাৰ লিপি আছে আমাৰ অলচিকি লিপি আৰু সেই অলচিকি লিপিৰ বিৰোধী এটা সংগঠনৰ নেতাক যিহেতুকে আমাক সহযোগী ৰাখি তেখেতসকলে তাত তেখেতক নিমন্ত্ৰণ জনোৱাৰ কাৰণে এই চৰম অপমানিত হোৱাৰ কাৰণে আমি আজি এই সংবাদমেলখন পাতিছোঁ হয় আজি সংবাদমেল যোগে আমি অৱগত কৰিব খুজিছোঁ যে সদৌ চাওতাল ছাত্ৰ সন্থাক সহযোগী সংগঠন হিচাপে মাঝি মণ্ডলে যিখন অনুষ্ঠিত কৰিব লৈছিল ভাষা সন্মিলন তো সেই ভাষা সন্মিলনত আমাক এনেধৰণেকৈ প্ৰতাৰণা কৰিলে তেওঁলোকে আমি ভাবিবলৈ আজি বাধ্য হৈছোঁ যে তেওঁলোকে যেন সদৌ চাওতাল ছাত্ৰ সন্থা ক'ৰবাত ন ক'ৰবাত ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিলে যে তেওঁলোকক অপমানিত কৰি অন্য এটা আমাৰ গ্ৰুপ আছে দুটা গ্ৰুপত বিভক্ত হৈ আছে সদৌ চাওতাল ছাত্ৰ সন্থা সেই গ্ৰুপৰ নেতাসকলক ইয়াত মানে আমদানি কৰিব যি ব্যৱস্থা কৰিছিলে সেই ব্যৱস্থা তেওঁলোকে ফলৱতী নহ'ল যাৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে অসৎ উপায়েৰে অৱলম্বন কৰিছিলে যাৰ কাৰণে ইতিমধ্যে আমাৰ সভাপতি মহোদয় ইতিমধ্যে আপোনালোকক অৱগত কৰিলে যে সংবাদমেল যোগে আমি উক্ত অনুষ্ঠানটোৰ লগত আমি সহযোগী সংগঠন নহয় তেওঁলোকক আমি স্বতন্ত্ৰভাৱে আমি এৰি দিছোঁ আৰু এই কথা আমি চাওতাল ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ আৰু আমি আইনাদৰ্শ হ'ম যিহেতু চাওতাল ছাত্ৰ সন্থাই যোৱাকালি তেওঁলোকে যি সংবাদমেল পাতি তাচ্ছল্য কৰিলে আমাক সেই কথা আমি কেতিয়া সহ্য নকৰিম চাওতাল ছাত্ৰ
সন্থা এনে এটা সংগঠন হয় সাঁওতাল জনগোষ্ঠীক যেনেধৰণে আৰ্থিক শৈক্ষিক সামাজিক যিকোনো ক্ষেত্ৰতে তেওঁলোকে মেৰুদণ্ডৰ থিয় দিয়ে অকল সাঁওতাল জনগোষ্ঠীৰে নহয় অসমৰ বসবাস কৰা জনজীৱনৰ ক্ষেত্ৰতো অন্যান্য জনগোষ্ঠীৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰি এই জনজীৱনটো ৰক্ষা কৰাৰ ক্ষেত্ৰত আগবাঢ়ি অহা ছাত্ৰ সন্থাক যি তাচ্ছল্য কৰিলে তাৰ কাৰণে আমি বিৰোধ কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ লগতে আমি আইনৰ দ্বাৰস্থ হ'বৰ কাৰণে আমি আগবাঢ়িম যিটো সংবাদ যোগেৰে আমি আপোনালোকক অৱগত কৰিলোঁ দায়িত্ব তেনেধৰণে হ'ব লাগিছিলে যিহেতু সহযোগী সংগঠন হ'ল তেওঁলোককো দায়িত্ব ৰাখিব লাগিছিলে ইয়াত এটা মাঝি মণ্ডলে তেওঁলোকে সৰ্বসৰ্বা হ'ব খুজিছে আৰু তেওঁলোকৰ নেতৃত্বতে চলাব খুজিছে এই ব্যৱস্থাটো গোহাৰিখন প্ৰস্তুত কৰিলে গোহাৰিখন আনুষ্ঠানিকভাৱে আমি উন্মোচন কৰা হওক গৃহীত কৰা হয় সৰ্বদলীয় বহি পিনি কিন্তু তেওঁলোকে সেইটো নকৰি ছ'চিয়েল মিডিয়াত পেজ ভাগ কৰি তেওঁলোকে প্ৰচাৰ কৰিলে আৰু যাৰ পৰিৱেশেতো আমাৰ দৃষ্টিগোচৰ হ'ল আমাৰ শুভাকাংক্ষীয়ে জনালে যে যিজন ব্যক্তিৰ নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে এজন মানে সাঁওতাল বিৰোধী ব্যক্তি বুলি আমি ক'ব খোজোঁ সাঁওতাল জনগোষ্ঠীক চিনাকি কৰাই দিয়া মূল ব্যক্তি হ'ল পণ্ডিত ৰঘুনাথ মুৰ্মুৱে তেওঁ এই যে অলচিকি লিপি যি উদ্ভাৱন কৰিলে উদ্ভাৱনৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ যিকোনো জেগাত সাঁওতালসকল একত্ৰীকৰণ যি প্ৰক্ৰিয়া কৰিলে আৰু ভাৰত চৰকাৰেও এইটো বড়ো ভাষাৰ লগতে অন্যান্য ভাষাৰ লগতে স্বীকৃতি প্ৰদান কৰি অষ্টমণিৰ অন্তৰ্ভুক্ত কৰিলে যাৰ ফলত অসম চৰকাৰেও এই আগন্তুক এপ্ৰিল মাহৰ পৰাই সাঁওতাল ভাষাতেই এই যিটো অলচিকি লিপিৰে মানে পাঠ্যক্ৰম আগবঢ়াবলৈ ব্যৱস্থা কৰিছিল কিন্তু কিছুমান ধৰ্মান্তৰ সাঁওতাল কিছু ব্যক্তি আছে তেওঁলোকৰ অপোজ কৰি এই যিটো ব্যৱস্থা কৰিছে এই ব্যৱস্থা প্ৰতিফলিত কৰিবৰ কাৰণে বা বিচলিত কৰিবৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা কৰিছে তাকো আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ যে লিপি বিৰোধিতা কৰাৰ ক্ষেত্ৰত এই যিটো ব্লু প্ৰিণ্ট বুলি কওঁ আমি পূৰ্ব তৈয়াৰী যিটো তেওঁলোকে এইটো কৰিছে আমি আইনী ব্যৱস্থা ল'ম ডেফিনেটলি ল'ম সাঁওতাল ছাত্ৰ সন্থাৰ ওপৰত যি যেনেধৰণে তাচ্ছল্য কৰিলে আমি আইনী ব্যৱস্থা কৰিম আমি এতিয়া আগবাঢ়ি যাম আৰু তেওঁলোকক আমি ইতিমধ্যে ৰিটাৰ্ণভাৱে আমি লিখিতভাৱে প্ৰেৰণ কৰিম যে আমি সহযোগী সংগঠন নাই আজি তাৰিখৰ পৰা আমি ওলাই আহিছোঁ আৰু যি কাৰ্যসূচী বা গোহাৰি বনালে তেওঁলোকে আমাৰ সাঁওতাল ছাত্ৰ সন্থাৰ নামটো যি সন্নিৱিষ্ট আছে তেওঁক আঁতৰাই দিব লাগিব আমি এইটো আজি তেওঁলোকক আমি স্পষ্টভাৱে লিখিত জনাম ধন্যবাদ